আৰু এই মুহূৰ্তত আপোনালোকক আমি মাজুলীত বানপানী সংঘাৰী ৰূপ এটা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ব্ৰহ্মপুত্ৰৰ বানে এটা পথ উটুৱাই লৈ গৈছে এই মুহূৰ্তত মাজুলীত। আমি নিশাৰ দৃশ্য আপোনালোকক দেখুৱাম। আউনীআটী আৰু কমলাবাৰী সংযোগী পথ ছিগি লৈ গৈছে বানপানীয়ে। সন্ধিয়া 7 বজাৰ ঘটনা এয়া। আৰু ছিগা অংশৰে হুৰাহুৰে পানী সোমাইছে চাওক। 6টাকৈ বাসগৃহ উটুৱাই লৈ গৈছে বানপানীয়ে। আৰু এতিয়া পানীৰ মাজত বহুকেইটা পৰিয়াল আবদ্ধ হৈ পৰাৰ খবৰ আহিছে। উদ্ধাৰকাৰী দল এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই। অৰ্ধশতাধিক গাঁৱলৈ বিপদ নামি আহিছে এই মুহূৰ্তত। এয়া মাজুলী নিশাৰ দৃশ্য। মথাউৰিটো ছিঙি লৈ গৈছে। আৰু কিদৰে পানী সোমোৱাইছে সেই দৃশ্যটো আমি দেখুৱাব খুজিছোঁ আপোনালোকক। এয়া চাওক, এটা বাসগৃহ সম্পূৰ্ণৰূপে উটি গৈছে এই মুহূৰ্তত। আৰু ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁত কিমান, মাথাউৰি ছিঙাৰ লগে লগে এনে পৰিৱেশে বিৰাজ কৰিছে এতিয়া। আৰু যিসকলে যেনেদৰে প্ৰায় নিজৰ বয় বস্তু টালি টোপোলা বান্ধি ঘৰৰ পৰা ওলাবলৈ চেষ্টা কৰিছে, এয়া ঘৰৰ বস্তু বচাবলৈ যেনেকৈ সম্ভৱ তেনেকৈ আপ্ৰাণ চেষ্টা চলাইছে। মাজুলীত এই মুহূৰ্তত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। এইটোতো গোটেই ৰাইজৰ অভিযোগ আছে, কিন্তু এতিয়া সিটোৱে সিটোক ঠেলা সময় নহয়। সকলোৱে মিলি যেনেকৈ উদ্ধাৰ কৰিব পাৰে, যেনেকৈ আপোনাৰ সমাধান কৰিব পাৰে সেইটোৱে চাব লাগে। এতিয়া সিটোৱে সিটোক ঠেলা সময় নহয়। আশা কৰোঁ প্ৰশাসনে জোৰদাৰ গতিত ইয়াত কাম কৰিব আৰু সকলো দল সংগঠন সকলো ৰাইজে মিলি এই কামখিনি সোনকালে কৰিবলৈ আহ্বান জনাইছোঁ। মাজুলী সত্ৰৰ সমীপত জুগুন্ধাৰী গাঁৱৰ মূৰতে অকস্মাতে এজন নভবাকৈ যেনে তেনে ফুং লৈ ইতিমধ্যে প্ৰায় বন্ধ হৈ পৰিছে কাজিৰঙাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথেদি বাহন চলাচল। গধুৰ ব্যক্তিগত যান বাহন চলাচলত নিষেধাজ্ঞা দিয়া হৈছে। তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে বোকাখাত আৰু কাজিৰঙাৰ মাজৰ পথছোৱা। বানপানীৰ বাবে এটা প্ৰান্তত ৰখাই দিয়া হৈছে গধুৰ ব্যক্তিগত যান বাহন। জীৱ জন্তু সুৰক্ষাৰ বাবে ব্যৱস্থা লৈছে আৰু আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে এই যান বাহনসমূহ পাৰ কৰিবলৈ দিয়া হৈছে প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে, যাৰ ফলত এতিয়া তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। আৰু আহুকালৰ সন্মুখীন হৈছে দূৰণিবতীয়া যাত্ৰীসকলো। প্ৰবল বানপানী হৈছে কাজিৰঙাত। হালদিবাৰী মন্দিৰৰ সমীপত ৰাস্তাৰ ওপৰত পানী উঠিছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।